এনেকুৱা প্ৰায় হয় শ্বপিং হৈ গ'ল এতিয়া ফিট আহে হেল্ল' এভৰিৱান গুড মৰ্ণিং আশা কৰোঁ সকলো যাতে ভালে আছে আৰু সুস্থ আছে অৱশ্যে দুপৰীয়াই হ'বলৈ হ'ল বাৰু এওঁ আজি গৈছে অফিচত আৰু ময়ো সেইকাৰণে যাবলৈ ওলাইছোঁ চিটি চেণ্টাৰ বস্তু অলপমান কিনি আনিবলগীয়া আছে আৰু লগতে এওঁৰ 2 দিনতে বাৰ্থডেও আহি আছে চ' সেইটো কাৰণে এওঁৰ কাৰণে কিবা এটা লৈ আহোঁগৈ বোলো আৰু সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলো আৰু বহুত দিন হ'ল ন ভিডিঅ' দিবলৈ পৰা নাই আচলতে আমাৰ কি হ'ল মোৰ ৰেচিডেন্ট কাৰ্ডখনৰ ভেলিডিটি খতম হ'ব তো সেইটো কাৰণে আমি গৈছিলো ইয়াৰে ৰাউট হাউচত মোৰ এই কাৰ্ডখন আপডেট কৰিবলৈ তাৰপিছত আপডেট হ'বনে নহয় সেইটো এটা টেনশ্যন চলি আছিলে তাৰপিছত কিবাকে আমি গ'লো যেনিবা আপডেট কৰি দিব 1 বছৰৰ কাৰণে তাতে এওঁৰ আছে পিআৰ আৰু পিআৰ থাকিলে অলপমান বেছি কিবা কিবি লাগে আৰু মোৰ সাইডৰ পৰা ডকুমেন্ট তো তেনেকুৱা কিবা কিবি চলি আছিল আৰু অলপমান মনত ভয় এটা আছিলে বাইচান্স যদি জাৰ্মানী এৰিয়া আমি যাবলগীয়া হয় কি হ'ব কি নাই কাৰণ এতিয়া এওঁ ভাল এটা পজিশ্যনত ইয়াত চাকৰি কৰি আছে বাইচান্স যদি যাবলগীয়া হয় তাকো মোৰ কাৰণে মোৰ অকমান বেয়া লাগিব ন সেইবিলাকে কিবা কিবি আমাৰ দুইটাৰে চলি আছিলে মোৰ মন চনো ভাল নাছিলে তেনেকুৱা চলি আছিলে আৰু বহুত দিন হ'ল আমি ভিডিঅ' দিয়া নাই ভিডিঅ' মানে দিম বুলি ভাবো ৰেগুলাৰ অলপ সময় দি পেলাই আকৌ মানে বন্ধ হৈ যায় কিবা নহয় কিবা এটা চলি যায় নাজানো কিয় এইটো বস্তু হয় কিন্তু আৰু আজি সেইটো বাদ দিলি আজি মানে ওলাইছো এতিয়া মই অকলে যাম চিটি চেণ্টাৰলৈকে আপোনালোকো লৈ যাম লগতে আৰু অলপমান বাৰ্থডে শ্বপিঙো কৰিম আৰু ঘৰত লাগি ঘৰত প্ৰয়োজন হোৱা 2-এটা বস্তু কিনিবলগীয়া আছে সেইখিনিও লৈ আহিম মুখখন খুকুজা হৈ গৈছো মানে বহুত দিন গেপ পৰি গ'ল ন কি কওঁ কি নকওঁ তেনেকুৱা হৈছে কিন্তু সেই আৰু তেতিয়াহ'লে আপোনালোককো লগত লৈ যাম আৰু প্ৰথমতে এতিয়া মই চালো মানে বাছ কেতিয়া আছে 10 মিনিটৰ পিছত আছে তেতিয়ালৈকে যিখিনি আৰু কাপোৰ কানি পিন্ধিলে ছোৱালী মানুহৰ এজনী মানে অকমান চেডেলি ফেডেলি কৰে আৰু সেইখিনি এতিয়া চিজিল লগা তাৰপিছত ওলাই গৈ আছে আপোনালোককো লগত লৈ যাম ফাইনেলি ওলাই মেলি আহিছো কেনেকুৱা ভয়ংকৰ চোকা ৰ'দ মোৰ মুখখনতে গম পাইছে চাগে কিমান ৰ'দ দিছে চোকা আৰু মোৰ পিছফালে এইখিনি ইমান দিনৰ পৰা কনষ্ট্ৰাকশ্যন চলি আছে সেইখিনি নোহোৱা হয় এতিয়া ইয়াতে অলপ সময় ৰ'ব লাগিব আৰু বাছ অহালৈকে এতিয়া কেইটা বাজিছে এতিয়া বাজিছে এই ৰ'দত দেখাই নাপায় 3:25 29ত আহি আছে বাছ চিটি চেণ্টাৰ আহি পালোঁ চিটি চেণ্টাৰ নামি এতিয়া মই কাপোৰৰ দোকান এখনলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোককো আৰু এই ষ্ট্ৰীটটো ধুনীয়া লাগে মাজতে ৰাস্তাটো দুইফালে প্ৰায় গছ আৰু ইয়াতে যিমানে ৰ'দ নিদিয়ক কিয় মানুহবিলাক ওলাই আহে আকৌ কাৰণ এটাতো ৰ'দটো বেছিকৈ দেখা নাপায় যেতিয়াই ওলায় তেতিয়াই এনজয় কৰি লয় প্ৰথমতে কাপোৰৰ দোকানখনত যাওঁ তাৰপিছত এইখন দোকানলৈ আহিব আছে ইয়াৰ পৰা বহুতকেইটা বস্তু নিবলগীয়া আছে মোৰ পিছফালে এইটো ষ্ট্ৰীটটোত চাওকচোন গোটেই বয়সস্থ মানুহবিলাকে চবেই এনজয় কৰি আছে আইচক্ৰীম খাই আছে পূৰা এনজয় কৰি আছে আৰু মোৰ দোকানখন আহি পাইছোঁ আৰু এইখন নহয় তো আগৰখন চেল চলি আছে চাব লাগিব ভালকৈ মোৰ বস্তু এটা ল'বলগীয়া আছিলে সেইটো ল'লোঁ এতিয়া জেন্টছৰ ছেকশ্যনত আহিছোঁ এওঁৰ কাৰণে বস্তু এটা লৈ যাওঁ তেওঁ মানে কাপোৰ তেনেকৈ নিকিনে আৰু কাপোৰত ইমান পইচা ৱেষ্ট কৰা নিচিনা ভাবে তো মই সেইকাৰণে 2-এটা কিবা কিবি লৈ লৈছোঁ চাওঁ এতিয়া চাইজত হয়নে নহয়কৈ ইফালে তললৈ লাগি যাওঁ শ্বপিং হৈ গ'ল এতিয়া ফিট আহে নে নাহে সেইটোৱে কথা হ'লেই হয় আৰু পাই এতিয়া আহিছোঁ H&Mলৈ চেল লাগি থকা দেখা পালোঁ মই বোলো সোমাই যাওঁ H&Mৰ কিছুমান ডেক'ৰেশ্যন আইটেমবিলাক ধুনীয়া আমাৰ তাতে যেনেকৈ ৱেষ্ট ছাইডৰ ধুনীয়া আছে অলপমান দাম হয় কিন্তু ধুনীয়া ন ইয়াতো ধুনীয়া আছে পিছফালে আছে বস্তু এটা ল'বলগীয়া আছিল বুলি কৈছিলোঁ যে যিটো মই আগৰ দোকানখনৰ পৰা অলৰেডি ল'লোঁ
লোৱাৰ পিছত এতিয়াতো মই H&M আছে H&M সেইটো বস্তুৱে মেটেৰিয়েলটো ভাল খালি 2 ইউৰো বেছি বাৰু কিন্তু মানে মোক একজেক্টলি এডু কোৱাটোহে লাগিছিলে এতিয়া মানে মই সেইটো কিয় ললো তেনেকুৱা লাগিছে আপোনালোকৰ পৰা তেনেকুৱা হয় নেকি কওকচোন মোৰ লগত এনেকুৱা প্ৰায় হয় এটা ঠাইৰ পৰা বস্তুটো লোৱাৰ পিছত বেলেগ এটা ঠাইত সোমালে সেই ঠাইটোৰ বস্তুটো বেছি ভাল লগা হৈ যায় কি কম আৰু ডিটাৰজেন্ট কিনিব সোফা সাফা কৰা এটা ডিটাৰজেন্ট আছে সেইটো ডিটাৰজেন্টটো নিব আহিছোঁ তাৰপিছত ইফালেও তেনেকৈ এইবিলাক কাপোৰ চাপোৰ ধোৱা কিবা কিবি আছে ইয়াৰ সিটো পাৰে আকৌ এই কুকুৰ মেকুৰীৰ খাদ্যবিলাক আছে মই বস্তুটো লৈ লওঁ এইটো মানে সোফা যদি কিবা দাগ চাগ লাগে এইটো স্প্ৰে কৰিলে যায় আৰু এইটো লওঁ পুৰা কমপ্লিট ডিটাৰজেন্ট ললো কাপোৰ চাপোৰ সব ললো এতিয়া আকৌ গৈ আছোঁ এছিয়ান ষ্ট'ৰৰ পৰা পনীৰ ল'ম তাৰপিছত অলপমান কিবা কিবি শাক পাচলি কিবা কিবি ল'ম আৰু কলডিল চলি ল'ম চাগে কাৰণ ইয়াতে অকণমান আইৰণ চাইৰণ থকা বস্তু পাবলৈ নাপায় ন কলডিল চলিতে পায় তো সেইকাৰণে সেইবিলাক এছিয়ান ষ্ট'ৰত পায় সেয়া ল'ম আজি গোটেই ব্লগটো মানে মই চ'ল' ট্ৰিপ কৰি শ্বপিং কৰা তেনেকুৱা টাইপৰ ব্লগ আৰু আগতে এনেকুৱা এটা ভিডিঅ' দিছিলোঁ আপোনালোকে চাই ভাল পাইছিলে আই হোপ এইটো যাতে আপোনালোকে এনজয় কৰিব আৰু ৰাস্তাটো পাৰ হ'বলৈ ছিগনেল বন্ধ ভয়ংকৰ ৰ'দ আইচক্ৰীম এটা খাবই লাগিছিলে আমাৰ এখন ফেভৰেট দোকান মুলাৰ বুলি ইয়াত মানে প্ৰায়বিলাক বস্তু পায় আৰু কাপোৰৰ বাহিৰে আৰু প্ৰায়বিলাক বস্তু পায় আৰু আমি ঘৰলৈ গ'লে এইখন দোকানতে যাওঁ চকলেট বা কিবা বেলেগ কিবা কিবি বস্তুবিলাকো ইয়াতে পাই যায় এওঁ আৰু মোৰ ফেভৰেট দোকান এবাৰ এছিয়ান ষ্ট'ৰৰ পৰা এইকেইটা লৈছোঁ আৰু এইবিলাক গোটেই এইখিনি মছলা ইণ্ডিয়ান মছলাবিলাক থকা কাষ্টাৰ্ড পাউডাৰটো ইয়াত পায়নে নাপায় চাই যাওঁ এইটো পায় কিন্তু এইটো ভেনিলা ফ্লেভাৰ বেলেগ ফ্লেভাৰ থকা পায় কেনেকৈ বেলেগ ফ্লেভাৰো পায় কৰিলে বা আপোনালোকে এইটো ষ্ট্ৰবেৰী ফ্লেভাৰটো পায় বজাৰ সমাজ চব হৈ গ'ল এতিয়া আকৌ বাছৰ কাৰণে ৰৈ আছে আৰু এওঁ আহিলে বাৰু এওঁক মানে ইয়ালৈকে মাতি দিলোঁ হাফ বান্ধকৰ ওচৰলৈকে এতিয়া আকৌ বাছৰ কাৰণে ৰৈ আছোঁ এইখন 8986 আহিব বাছখন আহিছে আৰু আহি পাই গ'লোঁ ঘৰ এতিয়া 6:47 হ'ল কিন্তু ৰ'দৰ তাপটো সেই একেই ৰাতিপুৱাৰ দৰেই হৈ আছে খালি আমাৰ বিল্ডিংটোত ৰাতিপুৱা বেলাই ৰ'দটো বেছিকৈ পৰে আৰু পিছবেলা ছাঁ হৈ যায় সেইটো কাৰণে ভাল আৰু আজি নুখোলাকৈ হৈ গ'ল হেল্ল' আমাৰ ইয়াত আকৌ হাউচ ফেষ্ট হ'ব নহয় নটিচ মাৰি দিছে এইখন দেখিছেনে নাই ইয়াত ৰটেন হাগেনৰ নাম আছে কিবা আহিছে নেকি ৰাতি ডিনাৰ চিনাৰ কৰি এতিয়া ওলাইছোঁ কিবা এটা কাম এটা আছে পেকেট এটা আছিলে পেকেটটো ৰিটাৰ্ণ কৰিবলৈ পুৰা ধুনীয়াকৈ টেষ্টিকৈ বিৰিয়ানী খালোঁ চিম্পলকৈ বনাই পেলাই আৰু আই হোপ আপোনালোকে এই ভিডিঅ'টো এনজয় কৰিলে কেনেকুৱা পাইছে জনাব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'জবিলাক ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম দেন চাই যাওঁ ভিডিঅ'বোৰ আৰু ছাবস্ক্ৰাইব কৰা নাই যদি দেন ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই